সোণোৱাল কছাৰী মানুহখিনিক তেওঁলোকে বিপথে পৰিচালিত কৰিব বিচাৰিছে যে ধীৰেন সোণোৱালে তেওঁ পত্ৰ লিখিছে CID লৈ পত্ৰ লিখিছে বুলি কৈ আছে। তেওঁ যদি ভুৱা হয় সেইখিনি সম্পত্তি সেইখিনি বস্তু যদি ভুৱাই হয় তেওঁ কিয় মজুত ৰাখিলে তেওঁ গুদামত? এইটো প্ৰথম কথা। আজি সোণোৱাল কছাৰী ৰাইজে আজি এই কথাটোক তেওঁ ধীৰেন সোণোৱালে বিভ্ৰান্ত কৰিব নালাগে যে তেওঁ যে দুৰ্নীতিৰ সদাগৰ হয়। টংকেশ্বৰ সোণোৱাল এণ্ড কোম্পেনীয়ে যিখিনি মানুহে আজিৰ তাৰিখত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বহি আছে এইখিনি মানুহ হৈছে ধুৰন্ধৰ জাতিটোক সদায় তেওঁলোকে লুণ্ঠন ৰাজ কৰি আছে আৰু কেইখনমান টিংপাত আৰু কেইখিনিমান সূতা আৰু কম্বলৰ বিনিময়ত তেওঁলোকে গোটেই সোণোৱাল কছাৰী ৰাইজক 13 বছৰীয়া আন্দোলনক ভৰিৰে মোহাৰি পেলাইছে। আজি আমি সোণোৱাল কছাৰী গণমঞ্চ হিচাপে সোণোৱাল কছাৰী এজন সমাজ সচেতন ব্যক্তি হিচাপে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ টংকেশ্বৰ সোণোৱালক। 2011 চনত আপুনি যিখন প্ৰেছ মিট দিছিলে সেইখন প্ৰেছ মিট আজি সোণোৱাল কছাৰী প্ৰতিজন ল'ৰাই আজি জানে সেই প্ৰেছ মিটখনৰ কথা। আপুনি নিজেই স্বয়ং আপুনি চিফ হৈ থাকোঁতে আপুনি নিজে ব্যক্ত কৰিছিলে সংবাদ মেল পাতি যে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ নামত ভুৱা ৱৰ্কাৰ কোনোবা বহিৰাগত প্ৰতিষ্ঠানে দিছে বুলি। তেতিয়াহ'লে আজি ধীৰেন সোণোৱালে তেওঁ কওক। আজি সোণোৱাল কছাৰী মানুহে সুধিছে আপোনাক কুৱেশ্যন কৰিছে যে সেই ভুৱা ৱৰ্কাৰ সামগ্ৰীখিনি আপুনি কিয় ইমান দিনে গাপ মাৰি থৈ দিলে? আপুনি কিয় বিতৰণ নকৰিলে? আৰু এটা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ ধীৰেন সোণোৱালৰ অকল সেইটো গুদাম নহয় আৰু গুদাম আছে, গম পাইছেনে? আৰু গুদাম আছে। তেওঁ আৰু অঙহী বঙহী কিছুমানক ধৰিলে মানে আৰু ওলাব তেওঁৰ। আৰু সম্পত্তিৰ তালিকা উপৰোক্ত বক্তা এজনে কৈয়ে দিলে আপোনালোকক যে তেওঁ নৰ্থ ইষ্টৰ জিঅ' টাৱাৰৰ যি ছাপ্লাই অৰ্ডাৰ কৰে ইমানখিনি ক'ত পালে পইচা? তেওঁ আন্দোলনৰ পৰাই আহিছে। খুব কেইদিনমানৰ আগতেই তেওঁ সংগঠন কৰিছিলে। তাৰপিছত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বহিলে। সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলে তেওঁ কি এনেকুৱা সোণৰ কণীৰ পৰা হাঁহ এজনী দিলে যে তেওঁ ইমান ডাঙৰ ঠিকাদাৰ হৈ গ'ল? গতিকে কথাখিনি স্পষ্ট, তেওঁলোকে যে দুৰ্নীতি কৰিছে। 2021 চনৰ পৰা এটা কথা আমি বাৰম্বাৰ কৈ আহিছিলোঁ, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত বৃহৎ দুৰ্নীতি, আৰু সেই দুৰ্নীতিটো যোৱাকালি প্ৰতিফলিত হ'ল, দেখা পালে ৰাইজে। যিজন সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ বগিন্দি সমষ্টিৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱালৰ ঘৰত CIDয়ে ৰেড মাৰি 3 কোটি টকাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সূতা, কম্বল, চিলাই মেচিন, স্কুল বেগ এনেধৰণে কৰি 3 কোটি টকাৰ সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি এই কথাটো সোণোৱাল কছাৰী গণমঞ্চই অসম চৰকাৰ তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি তেখেতলোকে দুৰ্নীতি বিৰোধ বুলি কৈ আহে, অসম চৰকাৰ BJP চৰকাৰে কৈ আহে। গতিকে তেখেতলোকে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলৰ যি বিয়াগুম দুৰ্নীতি, এই দুৰ্নীতি হস্তক্ষেপ কৰি আৰু যিখন অট'নমাছ কাউন্সিল বৰ্তমান অন্তৰ্বৰ্তীকালীন অট'নমাছ কাউন্সিল টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত গঠন কৰিলে অসম চৰকাৰে নিৰ্বাচন নাপাতি, আজি 1.5 বছৰ উকলি যোৱাৰ পিছতো ছমাহ কৰি এক্সটেনশ্যন কৰি নিৰ্বাচন নাপাতিলে সেই অট'নমাছ কাউন্সিল অতি শীঘ্ৰে ভংগ কৰিব লাগে বুলি আমি ক'ব বিচাৰোঁ। আৰু যিহেতু আজি বিগত কালছোৱাত সোণোৱাল কছাৰী অট'নমাছ কাউন্সিলত আজি দীপুৰঞ্জন মাৰ্কাৰীৰ নেতৃত্বত টংকেশ্বৰ সোণোৱালৰ নেতৃত্বত যিসকল মুখ্য কাৰ্যবাহী সদস্য তেখেতলোকৰ কাৰ্যকালত আজি এই যি ভুৱা ৱৰ্কৰৰ জৰিয়তে যি সামগ্ৰী ছাপ্লাইৰ যি কাম 30 কোটি টকাৰ এটা বিয়াগুম দুৰ্নীতি হৈছে। আৰু সেই দুৰ্নীতিত বহিৰাগত প্ৰতিষ্ঠানবিলাকে আজি ছাপ্লাই দিছে, তেখেতলোকে ৰিচিভ কৰিছে। সেই ৰিচিভ বহি হওক বা আজি অফিচিয়েলি কাগজ পত্ৰ CIDয়ে বহুতবাৰ এনকুৱাৰী কৰি অট'নমাছ কাউন্সিলৰ অফিচত বৰ্তমান মুখ্য সচিব টংকেশ্বৰ সোণোৱাল দেৱকো জেৰা কৰিছে, বিগত কালছোৱাত দীপুৰঞ্জন মাৰ্কাৰীকো জেৰা কৰিছে CIDয়ে। গতিকে এইটো উচিত তদন্ত হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।